সদূৰ নগাঁৱৰ পৰা আহিছে মোৰ অতিকে একদম শৈশৱৰ মৰমৰ বান্ধৱীগৰাকীৰ ল'ৰা দুটা আমাৰ উত্তৰ গুৱাহাটী ফুলুং ষ্টেডিয়ামত ফুটবল খেলাৰ কাৰণে আহিছে আজি। অহাৰ কাৰণে মোৰ মানে বহুত চিন্তা হৈছে, মোৰ বান্ধৱীৰ ল'ৰা মানে মোৰ ল'ৰাৰ নিচিনা কি খাব কি বব, ওচৰত তেনেকুৱা সুবিধাও নাই। সেইবাবে ভাবিলোঁ মই অকণমান চিকেন অনালোঁ, মানুহজনৰ হতুৱাই চিকেন অনাই গোটেইখিনি যা যোগাৰ কৰি দিলোঁ। ছোৱালীয়ে বনাইছে, আমি এতিয়া টিফিন টাইমত লৈ যাম, মই আৰু মানুহজনে মিলি। আমি যাবলৈ ওলাইছোঁ, বান্ধৱী ল'ৰাৰ খবৰ লৈ আহোঁ। ব্ৰেক টাইম দিছেনে নাই গম পোৱা নাই, ফোন কৰিমহে এতিয়া। আৰু লৰালৰিকৈ কাম বনখিনি কৰি আজৰি হৈছোঁ। ইফালে চিকেন আৰু ইফালে আছে পোলাও, তেনেকৈ অকণমান বনাই লৈছোঁ। আৰু ইফালে অকণমান আপেল কাটি লৈছোঁ। ফোন কৰিলেহে গম পাম আৰু ন কিনো হৈ আছে। তাৰ পৰা ফোন কৰিম আৰু গমেই পোৱা নাই কিনো হৈ আছে। ষ্টেডিয়ামখন আজি প্ৰথম গম পাম আৰু কেনেকুৱা। জলকীয়া এফালে গ'লে জলকীয়া বা সৰিয়হ ভৰাই দিব লাগে, খোৱা বস্তু এফালে লৈ গ'লে। ফুটবল ষ্টেডিয়াম আহি আমি পাই গ'লোঁ। আৰু ইমান সুন্দৰ যে পৰিৱেশ, চাৰিওফালে পাহাৰ গছ গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ইমান ধুনীয়া ফুটবল ফিল্ডখন দেখি বহুত ভাল লাগিল।